মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ। অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ, তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে, তেওঁলোকে ডেফিনেটলি অফিচ কৰিব, আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি ক'ৰবাত দুজনৰ জেগাত এজন মানুহে দি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালিৰ দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব।